মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত চাটাৱন ডাঙৰীয়া, মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া, কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, অসম উচ্চ বিদ্যালয় শিক্ষা সংসদৰ উপাধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা ডাঙৰীয়া, উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ অতিকে মৰমৰ ছাত্ৰীসকল, আজি গুৱাহাটীত আমি যেনেকৈ ইয়াতে মৰিগাঁও, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ছাত্ৰীসকল সমবেত হৈছোঁ, তেনেকে গোটেই অসমতে প্ৰতিটো বিধানসভা সমষ্টিতে আজি একোখনকৈ সভা অনুষ্ঠিত হৈছে। সেই সভাত আমাৰ সতীৰ্থ মন্ত্ৰীসকল, বিধায়কসকল বা আন অভ্যাগত অতিথিসকলে এই নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰিব আৰু গুৱাহাটীৰ পৰা হৈ থকা এই অনুষ্ঠানো তেওঁলোকে ভিডিঅ' লিংকেৰে চাই আছে। মই ইয়াৰ পৰাই অসমৰ চুকে কোণে আজি বিভিন্ন অনুষ্ঠানত সমবেত সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকললৈ অভিনন্দন জনাইছোঁ। আজি আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। যোৱা বাজেটত আমি উল্লেখ কৰিছিলোঁ যে অসমৰ পৰ্যায়ক্ৰমে 10 লাখ ছাত্ৰীক আমি তেওঁলোকৰ শিক্ষা গ্ৰহণৰ সুবিধা হোৱাকৈ আৰ্থিক অনুদান প্ৰদান কৰিম। তাৰ পিছত যোৱা লোকসভা নিৰ্বাচনৰ সময়ত আমি চেষ্টা কৰিছিলোঁ যে কিমান ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিছে, উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছে বা গ্ৰেজুৱেশ্যন দি পেলাই পোষ্ট গ্ৰেজুৱেশ্যন পঢ়াৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। আমি এটা সমীক্ষা চলাইছিলোঁ আৰু তেতিয়া আমি দেখা পাইছিলোঁ যে প্ৰায় 2 লাখ ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব। ইয়াৰ পিছত আমি আৰু এটা বিশেষ বস্তু চাইছিলোঁ বা বিশেষ বিন্দু আমি চাইছিলোঁ যে দ্বিতীয় আৰু তৃতীয় বৰ্ষত কিমান ছাত্ৰ ছাত্ৰী পঢ়ে। আমি যোৱা বছৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা উদাহৰণ চাইছিলোঁ। স্নাতকোত্তৰ প্ৰথম বৰ্ষত যিমান ছাত্ৰ ছাত্ৰীয়ে নাম লগায় তাৰ 30% ছাত্ৰ ছাত্ৰী স্নাতকোত্তৰ দ্বিতীয় বৰ্ষ তেওঁলোকে নপঢ়ে আৰু তেওঁলোকে বিশ্ববিদ্যালয়ৰ পৰা আঁতৰি যায়। তেনেকৈ উচ্চতৰ মাধ্যমিকতো প্ৰথম বৰ্ষত নাম লগোৱা বহুত ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় বৰ্ষত নপঢ়ে আৰু ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰা বহুত ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী ছেকেণ্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ নপঢ়ে। আজি যদি আমি অসমত চাওঁ, প্ৰায় 2 লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লগাইছে, সি উচ্চতৰ মাধ্যমিকে হওক, স্নাতকে হওক, স্নাতকোত্তৰে হওক।
কিন্তু যেতিয়া আমি ফাইনেল ইয়াৰত পৰীক্ষা কিমান ছাত্ৰীয়ে দিলে বুলি 3 বছৰ পিছত আমি খবৰ লম প্ৰায় 30% ছাত্ৰী শিক্ষা গ্ৰহণৰ পৰা আঁতৰি যায় ইয়াৰ কাৰণ ঘৰৰ আৰ্থিক অৱস্থা এটা ডাঙৰ কাৰণ তাৰ লগতে বিভিন্ন চাকৰি বাকৰিৰ সুযোগ পায়ো বহুত লৰা ছোৱালীয়ে শিক্ষা গ্ৰহণৰ পৰা আঁতৰি যায় তৃতীয় এটা বহুত ডাঙৰ কাৰণ আছে যে ছোৱালীৰ বিয়া হোৱাৰ কাৰণেও বহুত ছোৱালীয়ে খুব সোনকালে কলেজ আৰু স্কুল এৰি তেওঁলোকে ঘৰুৱা জীৱনত অংশগ্ৰহণ কৰে আমাৰ লক্ষ্য আছিল যে আমি অসমত দুটা বস্তু এটা হল জুনে প্ৰথমবাৰ স্কুলত বা কলেজত নাম লগায় তেওঁলোকে যাতে শিক্ষা সম্পূৰ্ণ কৰে আৰু দ্বিতীয়তে আমাৰ অসমৰ ছাত্ৰীসকলে অন্তত ডিগ্ৰী পাছ নকৰালৈকে বিয়াত যাতে বহিব নালাগে তেওঁলোকে ডিগ্ৰী পাছ কৰিহে ঘৰ সংসাৰ কৰাৰ কথা চিন্তা কৰে ইয়াৰ ক্ষেত্ৰত আমি আৰু এটা কথা চাইছিলো যে দেউতাক মাকৰ আৰ্থিক অৱস্থা ঠিক নোহোৱা কাৰণেও বহু সময়ত ছোৱালীক সোনকালে বিয়া দিয়া হয় বা ছোৱালীয়ে নিজৰ নিজৰ কৰ্ম সংস্থাপনত নামি পৰে যাতে দেউতাক মাকক সহায় কৰিব পাৰে আমি এই কথাবিলাক এটা এটাকৈ মীমাংসা কৰাৰ বাবে চেষ্টা কৰিছিলো প্ৰথম আমি আৰম্ভ কৰিছিলো বিনামূলীয়া নামভৰ্তি দি আজি অসমক বাদ দি ভাৰতৰ কোনো ৰাজ্যতে কলেজত বা স্কুলত বিনামূলীয়া নামভৰ্তি কৰি দিয়া নহয় মই অসমৰ বাদ দিও ভাৰতৰ বিভিন্ন ৰাজ্যত মই ঘূৰি ফুৰিব লাগে মই তেওঁলোকক সুধো যে আপোনালোকৰ কলেজৰ এডমিশন ফিজ কিমান 5,000ৰ পৰা 25,000 টকালৈকে অসমৰ বাহিৰত কলেজ এডমিশনৰ ফিজ লোৱা হয় আমি অসমত 2018 চনৰ পৰা আমি আৰম্ভ কৰিছিলো যে আমাৰ অসমৰ কলেজত বা বিশ্ববিদ্যালয় যাৰ পিতৃ মাতৃৰ উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকক আমি বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা কৰি দিম আজি অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নাম গ্ৰহণৰ সুবিধা লৈছে আৰু দেউতাক মাকৰ 10,000 8,000 6,000 টকা খৰচ কৰাৰ যিটো প্ৰয়োজন আছিল সেই প্ৰয়োজনীয়তা দূৰ কৰিছে আৰু ফলত নামভৰ্তি কৰা ছাত্ৰীৰ সংখ্যা বাঢ়িছে 2019 চনত মই অসমৰ শিক্ষা মন্ত্ৰী হিচাপে হদিয়া কলেজলৈ এবাৰ গৈছিলো তেতিয়া এগৰাকী ছোৱালীয়ে মোৰ মঞ্চলৈকে উঠি আহি মোক এখন সৰু কাগজ লিখি দিছিলে তেওঁ মোক লিখিছিলে যে মোৰ দেউতাই ঠেলা গাড়ী চলাই আপুনি বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়া বাবে মই বিনামূলীয়া নামভৰ্তি কৰিলো কিন্তু প্ৰিন্সিপালে কৈছে প্ৰিন্সিপাল ছাৰে কৈছে যে 3rd সেমিষ্টাৰত মই নামভৰ্তি টকা দিব লাগিব দেউতাই 3,000 টকা দিব নোৱাৰে গতিকে 1st আৰু 2nd সেমিষ্টাৰ পঢ়িয়ে মই পঢ়া শেষ কৰিব লাগিব গুৱাহাটীলৈ ঘূৰি আহি আমি লগে লগে সিদ্ধান্ত লৈছিলো যে 3rd সেমিষ্টাৰৰো নামভৰ্তি আমি বিনামূলীয়া কৰিম আৰু 5th সেমিষ্টাৰৰ নামভৰ্তিও আমি বিনামূলীয়া কৰিম যোৱা 1.5 মাহ আগতে মই হাজুলৈকে গৈছিলো হাজুৰ কলেজৰ সন্মুখত কিছুমান লৰা ছোৱালীয়ে মোক গাড়ী ৰখাই মোক ক'লে যে স্যাৰ এটা নিয়ম কৰিছে মামা এটা নিয়ম কৰিছে যে যাৰ যাৰ বেক আছে
তেওঁলোকে থাৰ্ড সেমিষ্টাৰত বিনামূলীয়া নামভৰ্তি কৰিব নোৱাৰিব আৰু আমি যদি বিনামূলীয়া নামভৰ্তি কৰিব নোৱাৰো আমি পঢ়া বাদ দিব লাগিব কাৰণ আমাৰ দেউতা মাই ইমান টকা নিদিয়ে গুৱাহাটীলৈ আহি মই লগে লগে আমাৰ অফিচাৰসকলক কলো যে এইবাৰ বেক থাকিলেও বিনামূলীয়া নামভৰ্তিৰ আমি সুবিধা কৰি দিব লাগে এটা আঁচনি যেতিয়া চলি থাকে মানুহে গতানুগতিক জীৱনত সোমাই যোৱাৰ কাৰণে আঁচনিটোৰ প্ৰভাৱ তেওঁলোকে অনুভৱ নকৰে কিন্তু যিদিনাখন কিবা কাৰণত আঁচনিটো কেইটামান দিনৰ কাৰণে বন্ধ হৈ যায় তেতিয়া মানুহে অনুভৱ কৰে যে আমাৰ আঁচনিটো কিমান প্ৰয়োজনীয় আজি বিনামূলীয়া নামভৰ্তি যদি আমি চৰকাৰে এটা বছৰৰ কাৰণে বন্ধ কৰি দিওঁ অসমত 40-50 হাজাৰ ছাত্ৰীয়ে কলেজত নামভৰ্তি কৰিব নোৱাৰিব আজি ই হৈছে আমাৰ বাস্তৱ সত্য তাৰ পিছত মোৰ মনত আছে 2018-19 চনত কোনোবা এটা দিনত মই ডুমডুমা সমষ্টিৰ ফিলবাৰীত গৈছিলোঁ তাতে কেইগৰাকীমান মহিলা আহি ক'লে যে মেট্ৰিকত ফৰ্ম ফিল আপ কৰোঁতে 600 টকা লাগে আমাৰ লগত এই টকাটো নাই গতিকে আমাৰ ল'ৰা ছোৱালী আমি ফৰ্ম ফিল আপ কৰিব পৰা নাই খুব সম্ভৱ চাহ বাগিচাৰ তেওঁলোক মাতৃ আছিল গুৱাহাটীলৈ ঘূৰি আহি আমি সিদ্ধান্ত ললো যে আমাৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিবৰ বাবে ফৰ্ম ফিল আপ কৰিবৰ কাৰণেও আমাৰ ছাত্ৰ ছাত্ৰীয়ে টকা পইচা দিব নালাগে যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি বিনামূলীয়াকৈ পৰীক্ষাত বহাৰ সুযোগ দিম সেৱা আৰু কাউন্সিলক যি টকা লাগে সেইখিনি চৰকাৰৰ ঘৰৰ পৰা দিয়াৰ ব্যৱস্থা কৰিম ইয়াৰ পিছত মোৰ মনত আছে মই কোনোবা এটা দিন বিহালীত এখন কলেজলৈকে গৈছিলোঁ ছোৱালীসকলৰ লগত বহি কথা পাতিছিলোঁ তেতিয়া মই এনে ধেমালিতে সুধিছিলোঁ যে তোমালোক যে ৰাতিপুৱাই কলেজলৈকে আহা দিনত কি খোৱা কোনোবাই ক'লে কেণ্টিনত এয়া খাওঁ সেয়া খাওঁ কিবা কিবি ক'লে তাৰ পিছত মই সুধিলোঁ যে অহা যোৱা কেণ্টিনত খোৱা গোটেইখিনি কৰোঁতেতো প্ৰতিটো দিনতে 50 টকাৰ পৰা 100 টকা লাগে দেউতাহঁতে দিব পাৰে নে নাই তেতিয়া তেওঁলোকে বহুতে ক'লে যে নামভৰ্তি বিনামূলীয়া কৰাৰ পিছতো কলেজ বা স্কুলত অহা যোৱা কৰাৰ খৰচটো নোহোৱা কাৰণে আমি বহু সময়ত কলেজত অহা বন্ধ কৰি দিব লাগে তাৰ পিছত মই ষ্টুডেণ্টৰ লগত যেতিয়া মোৰ মনত আছে আৰু এটা মই কথা পাতিছিলোঁ যে বহুত ষ্টুডেণ্টে মোক কৈছিলে যে আমি হোষ্টেলত থাকোঁ হোষ্টেলৰ মেছ ডিউজৰ টকা দিবৰ কাৰণে আমাৰ দেউতা মাসকলে কেতিয়াবা অসুবিধা হয় পিছ পৰি যায় আৰু সেইকেইটা দিন হোষ্টেলৰ মেছৰ পৰা আমাক প্ৰেছাৰ দি থাকে টকাকেইটা দিবৰ কাৰণে কেতিয়াবা আমি মেছত ভাত খাবই নাযাওঁ আমি দূৰে দূৰে থাকোঁ যেতিয়ালৈকে দেউতা মাই আমাক টকাখিনি পঠাই নিদিয়ে এনেকৈ মই যেতিয়া স্কুলত যাওঁ ছাত্ৰীসকলে মোক কয় যে মামা চাইকেল এখন নহ'লে আমাৰ স্কুলত অহাৰ কাৰণে কষ্ট হয় বহুত দূৰ আমি খোজকাঢ়ি আহিব লাগে তাৰ কাৰণে আমাক আপুনি চাইকেল এখন দিয়াৰ ব্যৱস্থা কৰক আজি অসমৰ বহুত মানুহে মোক সমালোচনা কৰে যে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ টকা পইচা অপব্যৱহাৰ কৰে হিতাধিকাৰী সৃষ্টি কৰে কিন্তু আজি অসম চৰকাৰে যিমান আঁচনি ৰূপায়ণ কৰে এই গোটেই আঁচনিবিলাক আমি কেতিয়া ৰূপায়ণ কৰোঁ যেতিয়া মানুহে আমাক নিজৰ বেদনা আৰু নিজৰ দুখৰ কথা কয় কষ্টৰ কথা কয়
দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে নিজৰ সমস্যাৰ কথা কয় আজি আমিও সকলোৱে এই পৰিবেশৰ মাজেৰে পাৰ হৈ আহিছো আজি মই অসমৰ মুখ্যমন্ত্ৰী যদিও ময়ো স্কুলত পঢ়িছিলো আৰু মা দেউতাই আমাক কেনেকে চলাইছিলে মোৰ বন্ধুসকলক কেনেকে চলাইছিলে আৰু কোনে কেনেকৈ আৰ্থিক অভাৱৰ মাজেৰে আগবাঢ়িছিলে তাৰ পৰিচয় বা তাৰ চিত্ৰ এখন এতিয়াও আমাৰ মনত সজীৱ হৈ আছে আজি অসম চৰকাৰৰ আঁচনিসমূহৰ কাৰণে ক্লাছ 9ত আমি সাইকেল দিও 11 ডিগ্ৰী পোষ্ট গ্ৰেজুৱেটত আমি বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিও বহুতে স্কুলত টেক্সট বুকখন 8 মাহলৈকে কিনিব নোৱাৰিছিল ক্লাছ 8 লৈকে আগতে বিনামূলীয়াকৈ পাঠ্যপুথি দিছিলে আমি 9 আৰু 10 তো বিনামূলীয়াকৈ পাঠ্যপুথি দিলো আৰু আমাৰ হাই সেকেন্ডাৰীত ভাল ৰিজাল্ট কৰা ছাত্ৰীসকললৈ আমি স্কুটি দিয়াৰ ব্যৱস্থাও আৰম্ভ কৰিলো আজি যদি কোনোবাই মোক কয় যে চৰকাৰে হিতাধিকাৰীৰ সৃষ্টি কৰিব নালাগে বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থাটো বন্ধ কৰি দিয়ক কিমান ষ্টুডেন্টে এডমিশন ল'ব নোৱাৰিব আমি এবাৰ চিন্তা কৰি চাব লাগিব আজি বহুতে নাজানে এই 1000 টকা 1200 টকা 2500 টকা যদি আমাৰ ছোৱালীসকলে সদায় প্ৰত্যেক মাহত পায় কিমান ছোৱালীৰ দেউতাক মাকে নিজৰ কষ্ট লাঘৱ হবক আৰু ছোৱালীসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কলেজ আৰু স্কুললৈ যাব পাৰিব ইয়াতে হিতাধিকাৰীৰ কথা নাথাকে মানুহৰ দুখ বুজিব পৰা এখন চৰকাৰ থাকিব লাগে আৰু তেতিয়াই মানুহৰ সমস্যা সমাধান হ'ব পাৰে এইটোৱে হৈছে আটাইতকৈ প্ৰয়োজনীয় কথা আজি যিসকলে মোক সমালোচনা কৰে মই আমাৰ ছাত্ৰীসকলক সুধিব খোজো যে আজি যদি তোমালোকে প্ৰত্যেক মাহত 1000 টকা 1250 টকা 2500 টকা চৰকাৰৰ পৰা পোৱা দেউতা মাৰ কষ্ট অলপ হলেও কমিবনে নাই আজি দেউতা মাৰ কষ্ট কমা কাৰণে আমি স্কুলত যাব পাৰিম পঢ়িব পাৰিম আৰু আমি নিজৰ জীৱনক আগুৱাই লৈ যাব পাৰিম এতিয়া কোনেও নকলেও আমি সকলোৱে জানো যে চৰকাৰী চাকৰি পাবলৈ টকা পইচা দিব নালাগে অসমত এতিয়া উদ্যোগীকৰণৰ এটা পৰিবেশ আৰম্ভ হৈছে চৰকাৰত আমি চাকৰি নাপালেও আমি কৰিব পৰা কাম লাহে লাহে অসমত সৃষ্টি হৈছে আমাক মাত্ৰ শিক্ষা সম্পূৰ্ণ কৰিব লাগে আৰু সেইবাবে এই নিযুত মইনা আঁচনিখন আমি খুব পবিত্ৰ অন্তৰেৰে আজি অসমত আৰম্ভ কৰিছো কেতিয়াবা কেতিয়াবা কংগ্ৰেছৰ মানুহবিলাকে কয় যে হিতাধিকাৰী সৃষ্টি কৰিছে মই কওঁ যে মই হিতাধিকাৰী সৃষ্টি কৰা নাই ভৱিষ্যত অসমক আগবঢ়াই লৈ যাব পৰাকৈ এক মানৱ সম্পদ আমি সৃষ্টি কৰিছো যোনে আমাৰ অসমখনক ভৱিষ্যতৰ দিনত আগুৱাই লৈ যাব পাৰিব আমি নতুন প্ৰজন্ম এটা সৃষ্টি কৰিছো যি নতুন প্ৰজন্ম শিক্ষিত হ'ব যি নতুন প্ৰজন্মই অসমক বিকাশৰ পথেৰে আগুৱাই লৈ গৈ ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব তেনেকুৱা এটা নতুন প্ৰজন্ম সৃষ্টিৰ কামত আজি আমি নিজকে নিয়োগ কৰিছো মই আজিৰ সভাত এই আঁচনিখনৰ বিষয়ে দুটামান কথা আপোনালোকক ক'ব বিচাৰিছো তোমালোকক ক'ব বিচাৰিছো একাদশ শ্ৰেণীত আমি যিসকল ছাত্ৰী পঢ়ি আছো অসমৰ আন ঠাইত আজি এখন বেংক ড্ৰাফ্ট পাব আৰু আমাৰ ইয়াত বহি থকা ছাত্ৰীসকলক একেলগে দিয়াৰ যিহেতু ব্যৱস্থা নাই অহাকালি স্কুলৰ প্ৰিন্সিপাল বা অধ্যক্ষসকলে তোমালোকক বেংক ড্ৰাফ্টখন দিব কিন্তু অহা মাহৰ পৰা 11 তাৰিখে বেংকত
11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিকটিক আহিব 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব মই এই কথাটো এই কাৰণে কৈছো যে দেউতাৰ যেহেতু মোবাইলটো দেউতাৰ সকলোৰে মোবাইল নাথাকিব পাৰে দেউতাই ভাবিব পাৰে টকাটো কৰ পৰা আহিলে গতিকে আজিৰ পৰাই ঘৰত আমি কৈ দিম যে 11 তাৰিখে जितु टका बेंकत हुमाब हेतुए होइसे निजुत मइना आरो एटु मोबाइल देउतार मेसेजत जाबो बा जार नम्बर दिसा तार मेसेजत जाबो किन्तु तुमालुकर एकाउंटते ए टकाटो हुमाब बेलेगर एकाउंटत ए टकाटो नुखुमाय यार पिছত आमी पैसाटो पाई गई থাকিম केतियालेके पाम जे फार्स्ट इयारर पिছত परीक्षा पास करी आमी सेकेंड इयारत नाम भर्ती करिम सेकेंड इयारत आमी जदि परीक्षा पास करू तेतिया आमी सेकेंड इयारर पैसा पाम किन्तु कोनोबाई जदि फार्स्ट इयारर परीक्षात उत्तीर्ण নহয় बा निजे पढ़ा एरि दिए तेतिया हले सेकेंड इयारत आमी निजुत मइना आसनी नापाও आरु एटा सरू यात शर्त নহয় परामर्श जे छात्री सकले तेतिया निजुत मइना आसनी पाब जार विरुद्धे कोनो अभियोग नाथाकिब अर्थात अभियोग माने क्लास नकरा बा विभिन्न धৰণৰ जिबिलाक आमार स्कुলত जाक ভাল एकाडेमिक एक्टिविटी बुली कोआ নহয় সেই কাৰণে মই ছাত্ৰী সকলক অনুৰোধ কৰিম যে দ্বিতীয় বৰ্ষত এই পইচাটো যাতে আমি পাই থাকো तार कारणे प्रथम गुरुत्वपूर्ण नियमानुवर्तिता निजर चारित्रिक गौरव आरु आमार परीक्षात पास करा ए सरू सरू शर्त केटा आमी पूरण करिब লাগিব बछरत आमी 10 माह पाम 2 माह गरम बन्ध थाके गरम बन्धर 2 माहत এই পইচাটো आमी नापाও आमी स्कूल चलि थका समयतहे आमी এই পইচাটো पाम कोनोबाई द्वितीय बर्षत नाम लगाले किन्तु स्कूलत नाहे एटेंडेंस नाइ तेतियाও आमी এই পইচাটো द्वितीय बर्षत आमी नापाम अंतत आमी इउनिभार्सिटीए जिमान एटेंडेंस बिचारे हिमानखिनि एटेंडेंस जाते आमार थाके ठीक तेनेके जी सकले डिग्री फार्स्ट इयारर स्वालिए এই पैसा जी पाब तेओलुकेও डिग्री सेकेंड इयारतो पाब डिग्री थार्ड इयारतो पाब खाली सेकेंड इयारत अर्थात थार्ड सेमिस्टारत आमी नाम भर्ती करिब লাগিব फिफ्थ सेमिस्टारत आमी नाम भर्ती करिब লাগিব माहत 1250 टकाকৈ प्रत्येक माहर 11 तारिखे 12 बजार आगते बेंकत टका जमा हब जी सकले पोस्ट ग्रेजुएट पढ़िब तेओलुकेও এই পুঁজি বা এই टका बा এই বৃত্তি सरकारों পৰা पाई থাকিব मात्र पोस्ट ग्रेजुएट सेकेंड इयारतो नाम भर्ती करिब লাগিব आरो नियमियाকৈ क्लासत उपस्थित থাকিব লাগিব एतिया बहुते मुक कय सेकेंड इयारर स्टूडेंट खिनिए द्वादश माনত पढ़ा छात्री सकले कय जे मामा आमी नापालो तुमालुकेও पाबा मात्र एबार क्लास 12 पास करी डिग्री फार्स्ट इयारत एडमिशन लब লাগিব कोनोबा सेकेंड इयार और डिग्री थार्ड इयारर स्वालिए কৈছে जे आमी पुआ नाइ মই उत्तरটো मोर एटु हबो तुमालुकेও पाबा मात्र पोस्ट ग्रेजुएटत नाम भर्ती कराब লাগিব যদি कोनोबा स्वालिए डिग्री पढ़ी थाकोते बिया হৈ যায় तेतियाও এই পইচাটো পুয়া না যাব কাৰণ এই পইচাটো আমি এই কাৰণে দিছো যাতে ডিগ্ৰী লৈকে আমি বিয়াত নবহো देउता मैं बेया पाब निका को मैं बियात नबहु बुली कोआ कारणे आमी डिग्री लेके बियात बहिब नालागे किन्तु इउनिभार्सिटीत पढ़ा स्वालीखिनिए बियात बहिलेও बा बिया करिलेও এই বৃত্তি पाई থাকিব अर्थात आमार एटाई प्रचेष्टा जे आमार स्वाली सकले जाते डिग्री थार्ड इयारলৈকে बियात नबहे हेतु आमार এই आसनिर एटा लक्ष्य किन्तु
যিসকলে পোষ্ট গ্ৰেজুৱেট বা ইউনিভাৰ্চিটি বা বিএডত পঢ়িব তেওঁলোকে এই পুঁজি বা এই স্কলাৰশ্বিপ পাব কাৰণ পোষ্ট গ্ৰেজুৱেট যোৱাৰ সময়ত ল'ৰা ছোৱালী বিয়া পাতিব লাগে বা বিয়া পতা নপতা নিজৰ সিদ্ধান্ত তাত আমি পৰামৰ্শ দিব নোখোজো এতিয়া মোক বহুতে কয় যে মামা ল'ৰাবিলাকৰ কি হ'ব হয়নে কয়নে এইটো কথা ল'ৰাবিলাকে কয়নে নাই আমাৰ কি হ'ব বুলি মই ল'ৰাবিলাকৰ কাৰণেও কেইদিনমান আগতে যাতে তেওঁলোকে ভাল উদ্যোগ স্থাপন কৰিব পাৰে তাৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আমি দিছিলোঁ আৰু এইবাৰ বাজেটত ছোৱালীৰ কাৰণে নহয় ল'ৰাৰ কাৰণেও মই এটা ভাল আঁচনি আনিম মই চিন্তা কৰি আছোঁ যে কি আঁচনি দিলে ল'ৰাবিলাকেও ভাল পাব ল'ৰাবিলাকেও কলেজত পঢ়ি থাকিব গতিকে ল'ৰাবিলাকৰ চিন্তাও মই কৰি আছোঁ আৰু ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা আমি নিশ্চিতভাৱে আনিম এই কথাখিনিও মই আজি ক'ব খুজিছোঁ আজি বহুত ছোৱালীয়ে ভাবি আছে যে আমি পোৱা নাই অৰ্থাৎ ভেঞ্চাৰ স্কুল আৰু সেল্ফ ফাইনেন্সিং স্কিমত পঢ়া ছাত্ৰীখিনিক আমি প্ৰথম অৱস্থাত এই আঁচনিখিনিত লোৱা নাই কিন্তু অহা মাহৰ ভিতৰত আমি এটা সিদ্ধান্ত ল'ম ভেঞ্চাৰ স্কুল কলেজত পঢ়ি থকা ছাত্ৰীখিনিকো এই আঁচনিত জড়িত কৰিবলৈ বা প্ৰভিন্সিয়েলাইজ কলেজত যিসকলে সেল্ফ ফাইনেন্স স্কিমত পঢ়ি আছে তেওঁলোকৰ বাবেও অহা মাহত আমি এই আঁচনিটোৰ সম্পৰ্কত সিদ্ধান্ত ল'ম আৰু যিসকলে কিবা কাৰণত বাদ পৰি গৈছে তেওঁলোকে কলেজৰ প্ৰিন্সিপাল বা স্কুলৰ প্ৰিন্সিপালক লগ কৰি পোৰ্টেলত যাতে নিজৰ নামটো পঠিয়াই দিয়ে তাৰ বাবে মই অনুৰোধ কৰিম মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই আজি আমাৰ কামৰূপ মহানগৰ কামৰূপ আৰু মৰিগাঁও জিলাৰ 24,384 গৰাকী ছাত্ৰী ইয়াত উপস্থিত আছে আপোনালোকৰ প্ৰথম পইচাটো আমি একাউণ্টত দিয়া নাই বেংক ড্ৰাফটত দিছোঁ কিয় বেংক ড্ৰাফটত দিছোঁ তেতিয়াহে আপোনালোকে নতুনকৈ খোলা একাউণ্টখিনিত এই টকাটো জমা দিব আৰু একাউণ্টটো আছে নে নাই এবাৰ পৰীক্ষা কৰিব পাৰিব নহলে প্ৰথমতে মই যদি ইয়াৰ পৰা ইলেক্ট্ৰনিক্যালি টকা পঠাও আমাৰ পৰা টকাটো যাব কিন্তু বেংকত বন্ধ হৈ থাকিব সেই কাৰণে প্ৰথম আঁচনিখন চেক বা ড্ৰাফটত ললে তাৰ পিছৰখিনি আমি বেংকত ডিবিটি কৰি লৈ থাকিলে আমাৰ সুন্দৰ কৰি আঁচনিখন চলি থাকিব মই ছাত্ৰীসকলক অনুৰোধ কৰিম অহাকালি আপোনালোকৰ কলেজত স্কুলত নিশ্চিতভাৱে আপোনালোকে বেংক ড্ৰাফটখন পাই যাব আমি ইতিমধ্যে কলেজক আৰু স্কুলক আমি বেংক ড্ৰাফটবিলাক দি দিছোঁ আপোনালোকক অহাকালি ধুনীয়াকৈ দি দিব আৰু বেংক ড্ৰাফটখন লওঁতে কোনোবাই যদি কিবা কাৰণত আপোনালোকৰ পৰা চাহ খাব কিবা খুজে মোক লগে লগে জনাই দিব ঠিক আছে কিবা এটা কৰি অকণমানো যদি ভুলতেও যদি কোনোবাই কিবা কয় মোক লগে লগে আপোনালোকে জনাই দিব আমাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ইমেইল একাউণ্ট আছে লগে লগে আপোনালোকে ইমেইল কৰি দিব তেতিয়া যি ব্যৱস্থা কৰিব লাগে মই কৰিম কিন্তু মই বিশ্বাস কৰোঁ যে কোনেও আজিকালি এইবোৰ কাম নকৰে এইবিলাক প্ৰথা লাহে লাহে আমাৰ সমাজত নোহোৱা হৈ আছে কিন্তু অসমৰ বাকী সমষ্টিত যিসকল ছাত্ৰী বহি আছে তেওঁলোকক মই অনুৰোধ কৰিম আপোনালোকে আজিয়ে চেকখন লৈ যাব অহাকালিলৈকে নথব যিহেতু বাকী স্থানসমূহত কৰবাত 500 কৰবাত 1000 ছোৱালী বহি আছে আজিয়ে যাতে চেকখন লৈ যায় তাৰ কাৰণে মই অনুৰোধ কৰিম এই আমি স্ক্ৰীনত যিমান দেখিছোঁ গোটেইবিলাক আন আন জায়গাত শুনি আছে গতিকে মই সকলোকে অনুৰোধ কৰিম যে আন জায়গাত সভাত বহি থকা সকলোৱে যাতে এই চেকখিনি আজিয়ে লৈ যায় কিন্তু ইয়াত 25,000ক বিতৰণ কৰা সম্ভৱ নহয় কাৰণে আপোনালোকে নিজৰ নিজৰ স্কুল ইউনিভাৰ্চিটি বা কলেজত কালি চেকখন ল'ব বেংকত জমা দিব অহা মাহৰ পৰা আপোনালোকে কাকো খুদিব নালাগে ডাইৰেক্টলি আপোনালোকৰ একাউণ্টত টকাখিনি
পাই যাব মই এটাই অনুৰোধ কৰিম সদায় যেন আমি স্কুল আৰু কলেজত যাওঁ ফাৰ্স্ট ইয়াৰটো যাতে খুব ভাল কৰি দিওঁ সেকেন্ড ইয়াৰত যাতে আমি শিক্ষা সমাপ্ত নকৰো দেউতা মাক এটা অনুৰোধ কৰিব লাগিব মোৰ ফালৰ পৰা যে আমাক যাতে এটলিষ্ট ছাত্ৰীসকলক ডিগ্ৰী লৈকে পঢ়াৰ কাৰণে সুবিধা কৰি দিয়ে কিছুমান সমষ্টিত কলেজৰ অসুবিধা আছে আমি লাহে লাহে বহুত কলেজো বনাই আছো যাতে পঢ়িব পৰা ষ্টুডেণ্টে পঢ়াৰ কাৰণে যাতে কেতিয়াও অসুবিধাত পৰিব নালাগে বিশ্ববিদ্যালয় আৰু কলেজসমূহ আমি নতুনকৈ বনাই আছো যাতে হায়াৰ সেকেন্ডাৰী পাস কৰা সকলো ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰীত এডমিশন পায় আৰু ডিগ্ৰীৰ পিছত যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়িব খোজে তেওঁলোকে যাতে পোষ্ট গ্ৰেজুৱেট পঢ়াৰ সুবিধা পায় মই বিশেষ আৰু দীঘলীয়া কৰিব খোজা নাই মই মাত্ৰ এটা কথা ক'ব খুজিম যে আমাৰ বাবে জেন্ডাৰ ইকুৱেলিটি বা নাৰী শিক্ষা আমাৰ কাৰণে খুব প্ৰয়োজনীয় কাৰণ আমাৰ ছোৱালীসকল বা নাৰীৰ শিক্ষা যেতিয়ালৈকে আমি একেবাৰে ইউনিভাৰ্সেল কৰিব নোৱাৰো সাৰ্বজনীন কৰিব নোৱাৰো তেতিয়ালৈকে আমাৰ সমাজখন আগবাঢ়ি যাব নোৱাৰে মই দুটা সৰু কথা কম আমাৰ ৰাজ্যত 1935 চনত যেতিয়া অসম আৰু মেঘালয় আছিল তেতিয়া আমাৰ প্ৰথম মহিলাৰ শিক্ষা লেডি কিন কলেজত আৰম্ভ হৈছিল তাৰ পিছত 37 চনত শিলঙতে সেন্ট মেৰিজ কলেজ স্থাপন হৈছিল 1939 চনত হেনৰিক কলেজ স্থাপন হৈছিল আৰু 1927 চনত প্ৰথমবাৰৰ বাবে অমল প্ৰভা দাসে কটন কলেজৰ পৰা ISC উত্তীৰ্ণ হ'ব পাৰিছিল আৰু আমাৰ এইখন অসমৰে গুণাভিৰাম বৰুৱা জীয়ৰী স্বৰ্ণলতা বৰুৱা উদয়ৰাম দাসৰ কন্যা সৰলা দেৱীয়ে কলিকতাত গৈ সেই সময়ত উচ্চ শিক্ষা লাভ কৰিছিল হেমপ্ৰভা দত্তই প্ৰথমবাৰৰ বাবে কলিকতাত অৱস্থিত বেথুন স্কুলৰ পৰা FA পৰীক্ষাত উত্তীৰ্ণ হৈছিল সুখলতা দুৱাৰা আৰু সুধালতা দুৱাৰা আছিল প্ৰথম অসমৰ মহিলা স্নাতক আৰু MA উত্তীৰ্ণ ছাত্ৰী অৰ্থাৎ 1935 চনতে আমাৰ অসমত মহিলাৰ শিক্ষাৰ নাৰী শিক্ষাৰ জয়যাত্ৰা আৰম্ভ হৈছিল আজি সেই যাত্ৰাক এটা নতুন দিগন্তলৈ আমি লৈ গৈছো নিযুত মইনা আঁচনি আৰম্ভ হোৱা এই 6 অক্টোবৰৰ দিনটো অসমৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত এটা ঐতিহাসিক দিন হৈ ৰব অসম চৰকাৰৰ শিক্ষা বিভাগক বিশেষকৈ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক এই সুন্দৰ আঁচনিখন অসমৰ ছাত্ৰী সমাজক উপহাৰ দিয়াৰ বাবে মই ধন্যবাদ আৰু অভিনন্দন জনাইছো আপোনালোককো মই অনুৰোধ কৰিম ৰনোজ পেগু ডাঙৰীয়াৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি আপোনালোকে মাৰি দিয়ক যাতে তেখেত উৎসাহিত হয় আৰু আমাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু ভৱিষ্যতে নতুন নতুন আঁচনি আমাক উপহাৰ দিব পাৰে শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী আৰু গোটেই চৰকাৰখনে এই আঁচনিখন সফল কৰিবলৈ যি এক দায়বদ্ধতাৰে প্ৰচেষ্টা চলালে তাৰ বাবে অসম চৰকাৰৰ মুখ্য সচিব আৰু আমাৰ সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনালো এই আঁচনিখন সফল কৰিবলৈ অসমৰ বিভিন্ন স্থানত আমাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকল বিধায়কসকল আৰু বৰেণ্য অতিথিসকল যি আমাৰ নিমন্ত্ৰণত আজিৰ অনুষ্ঠানত উপস্থিত আছে সকলোকে মই পুনৰ হিয়া ভৰা শুভেচ্ছা আৰু কৃতজ্ঞতা জনালো অসমৰ ছাত্ৰী সমাজক নিযুত মইনা আঁচনিত হিতাধিকাৰী নহয় নিযুত মইনা আঁচনি হাতত লৈ অসমৰ ভৱিষ্যত নিৰ্মাণৰ কাৰণে আগবাঢ়ি অহা প্ৰতিগৰাকী মইনালৈ মোৰ বহুত বহুত শুভকামনা আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ
জয় হিন্দ, বন্দে মাতৰম।